ছিংগাপুৰৰ চৰকাৰৰ ওপৰত যি চৰকাৰৰ প্ৰতিনিধি কৈছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ নহয় বিভিন্ন সময়ত আৰু বিধানসভাৰ পবিত্ৰ মজিয়াৰ ভিতৰত কৈছে যে জুবিন গাৰ্গক হত্যা কৰা গ'ল অসমৰ ৰাইজে কাক বিশ্বাস কৰিব আৰু প্ৰশ্ন কৰিছে যে দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই ছিংগাপুৰলৈ অসমৰ এছআই টিম গৈছিল তাততো তেওঁলোকে গোটেইখিনি কাগজবোৰ লৈছিল বা আলোচনাও কৰিছিল দুয়োটা চৰকাৰৰ মাজত কথা বতৰা হৈ থাকে আমি দেখি পাইছো ছিংগাপুৰৰ হাই কমিশনাৰৰ লগত আমাৰ চৰকাৰৰ প্ৰতিনিধিসকল লগ পায় টুইটো আমি দেখা পাইছো ছিংগাপুৰ চৰকাৰৰ এম্বেছাডৰে পোষ্ট কৰে জুবিন গাৰ্গৰ সম্পৰ্কত তেতিয়া দুয়োটা চৰকাৰৰ কথাবোৰ কিয় মিলা নাই যদি ভাৰতৰ ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ হিয়া আমঠু জুবিন গাৰ্গৰ হত্যা হ'ল তো তাৰ বিপৰীত কথা আজি ছিংগাপুৰত তেওঁলোকৰ প্ৰতিনিধিয়ে কিয় কৈছে যে স্বাভাৱিক মৃত্যু হ'ল এই অন্তিম সময়ত জুবিনদাৰ লগত 18জন 20জন মানুহ কিন্তু মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত এছআইটি 10জনক এৰি দিয়ে আৰু 5জনৰ ওপৰতে বিশেষ জোৰ দিয়ে কিয় কি আধাৰত সেই বাকীখিনিক তেওঁলোকে এৰা গ'ল তাৰ ভিতৰত কোনোবা মুখ্যমন্ত্ৰী আৰু তেখেতৰ পৰিবাৰৰ লগত খুব ভাল সম্পৰ্ক আছে নেকি প্ৰশ্ন উত্থাপন হৈছে যে কোনোবা জনক বচাবলৈ বিচাৰে নেকি কাবাক বচাবলৈ আৰু কোনোবা জনৰ চৰিত্ৰৰ ওপৰত দাগ লগোৱা এটা প্ৰচেষ্টা নেকি নে নিৰ্বাচনৰ আগত বিভিন্ন কথা যে কৈ থাকে এটা ৰাজনৈতিক দলে বিশেষকৈ তাৰ আৰু এটা নমুনা মই বিচাৰো যে ইতিমধ্যে যিহেতু এটা সম্পৰ্ক এটা চেনেল খুলি গ'ল ভাৰত চৰকাৰ অসম আৰক্ষী আৰু ছিংগাপুৰ আৰক্ষীৰ মাজত কিবা এটা পদক্ষেপ অসম চৰকাৰৰ পৰা হ'ব লাগে নিজৰ কথাবোৰ তেওঁলোকৰ আগত জমা দিব লাগে নহলে যি আমি সন্দেহ কৰি আছো আজি এনে ধৰণৰ কথা ওলোৱাৰ পিছত নিশ্চয় আজি যি অপৰাধীসকল ভাবিছে যে এতিয়াতো তেওঁৰ কাম সহজ হৈ গ'ল মুকলি আকাশৰ তলত অলপ দিনৰ পিছত তেওঁলোকে ওলাই আহিব